আমাৰ খামফ্ৰাম চেণ্টাৰ বুলি কয় নিখিল বড়ো ছাত্ৰ সন্থা জিলা কমিটিৰ অধিৱেশনলৈ আহিছিলোঁ আৰু তাত মোক বহুতখিনি এপ্লিকেশ্যন ৰাইজে দিছিলে তেখেতসকলৰ বিভিন্ন অভাৱ অভিযোগবিলাক লৈ পেলাই আৰু তেতিয়া মই ঘোষণা কৰিছিলোঁ এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ মেল মিটিং কৰাৰ কাৰণে কেতিয়াবা চেমিনাৰ ৱৰ্কশ্বপ আমাৰ ধৰ্মীয় অনুষ্ঠানৰে হওক বা সামাজিক অনুষ্ঠান ছাত্ৰ সংগঠন সাহিত্য সভা সকলোৰে সুবিধাৰ কাৰণে এটা কমিউনিটি হল বা অডিটৰিয়াম নিৰ্মাণ কৰিব লাগে 50 লাখ টকা ঘোষণা কৰিছিলোঁ আৰু আজি ইয়াৰ আধাৰশিলা স্থাপন কৰিলোঁ আমাৰ মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়া এই এৰিয়াৰে বিধায়ক হয় কিন্তু তেখেতে আজি আমাৰ এছেম্বলি চলি আছে কাৰণে আহিব পৰা নাই মই তেখেতৰ লগত কথা পাতিছোঁ আজি ইয়াৰ আধাৰশিলা স্থাপন হ'ল আৰু আমি চেষ্টা কৰিছোঁ 1 মাহৰ ভিতৰতে কাম আৰম্ভ হ'ব লাগে আৰু ধুনীয়াকৈ এটা অডিটৰিয়াম নিৰ্মাণ হয় ইয়াৰ বাহিৰে আজি বাথৌ মন্দিৰৰ আধাৰশিলা স্থাপন কৰা আৰু বিভিন্ন স্কুলত আমি 10 লাখ টকা দিছোঁ অলপ স্কুলবিলাক মেৰামতি কৰা ভালকৈ বনাই ল'ব পাৰে ইয়াৰ কাৰণেও কিছুমান জাগাত আধাৰশিলা স্থাপন কৰা হ'ব আৰু মই এই যোৱা সভাত অহা সময়ত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশনত তেতিয়া ঘোষণা কৰিছিলোঁ 3টা ইয়াত মই উডেন ব্ৰিজ দেখা পাই গৈছিলোঁ 3টা উডেন ব্ৰিজটো ৰিপ্লেচ কৰাৰ কাৰণে ইতিমধ্যে আমাৰ এষ্টিমেট বনোৱা হৈছে আৰু সেইটো অতি শীঘ্ৰে কাম কৰা হ'ব আৰু এই ৰাস্তাটো যিটো আমাৰ খামফ্ৰাম চেণ্টাৰলৈকে অহা ৰাস্তাটো মন্ত্ৰী মহোদয়ে সেইটো নিৰ্মাণ কৰিম বুলি কথা দিছে সেই হিচাপে মই আশা কৰিছোঁ এই অঞ্চলৰ ৰাইজৰ ভূমিৰ সমস্যাটোৱে ডাঙৰ সমস্যা আছিলে কিন্তু যিটো ফৰেষ্ট ৰাইট এক্টৰ আণ্ডাৰত বহুতে ভূমিৰ সমস্যাখিনি সমাধান হৈ গ'ল তো বাকি ছ'চিঅ' ইকনমিক এডুকেশ্যনেল বাকি যিবিলাক প্ৰব্লেম আছে সেইটো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত কথা পাতি আমি লাহে সমাধান কৰিম আৰু বহুত পাৰ্চেণ্ট ইতিমধ্যে সমাধান হোৱাৰ পথত বাকিখিনিও আমি লাহে সমাধান কৰাৰ কাৰণে আগবাঢ়ি যাম